কেউটি মালতি টকৰ গুটি মেলি মিঠা ফল টেঙা ফল আমাক 3টা কোঠাৰ এখন স্কুল লাগে। 1 যোগ 1 সমান কত হয় 2। পূৰ্বে বহুত শিক্ষাৰ্থী আছিল, এতিয়া কমিছে। চৰকাৰলৈ কাটৰ প্ৰাৰ্থনা এজন শিক্ষাগুৰুৰ। আমাৰ ৰুম দিয়ে নাই চৰকাৰে, আমি নিজেই ঘৰখিনি পানি কাম কৰি আছোঁ, ল'ৰা ছোৱালী পঢ়াই আছোঁ। আমাৰ অনুৰোধ শিক্ষামন্ত্ৰীলৈ, আমাক অনতি পলমে আমাক ৰুমখিনি দিব লাগে, ল'ৰা ছোৱালীৰ মানে ঘৰটো দিব লাগে। আমাৰ প্ৰায় 30 জনের মতন আছে ছাত্ৰ ছাত্ৰী। 2021 চনত যদিও বিদ্যালয়খন প্ৰতিষ্ঠিত হ'ল, এতিয়ালৈকে আমি ঘৰখিনি পোৱা নাই। আমাৰ এনে ফিলৰ আৰ্ট ফিলিংটোও অহা নাই। গতিকে আমি শিক্ষা মিনিষ্টাৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত কাতৰা অনুৰোধ কৰিছোঁ যে আমাৰ এই অঞ্চলৰ বিদ্যালয়খিনি দিলে ঘৰখিনি আমাৰ সৰু সৰু কণ্ঠ ল'ৰা ছোৱালী পঢ়াৰ সুবিধা হ'ব। আৰু পোৱা ধনেৰে পৰিয়ালটো পোহপাল দিছিল। তেওঁৰ ঘৰৰ পৰা এইখন অসমৰ এখন বিদ্যালয়। শিক্ষামন্ত্ৰী ডাঙৰীয়া ভালদৰে মন কৰক দৃশ্যটো। এটা জৰাজীৰ্ণ ভূতৰ বাংলা, বেৰবোৰ খহি পৰিছে। কেইখনমান ক'লা ত্ৰিপালেৰে বেৰি কণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াৰ সপোন 2জন শিক্ষাগুৰুৰ। বিদ্যালয়খনত আছে 30 গৰাকী শিক্ষাৰ্থী। সময়মতে আৰম্ভ হয় পাঠদান, আহে শিক্ষক। পিছে নাই শ্ৰেণীকোঠা, নাই ডেস্ক বেঞ্চ। 1979 চনত স্থাপিত এই বিদ্যালয়খনত আজি পৰ্যন্ত চৰকাৰৰ চকু নপৰিল। ধুবুৰী জিলাৰ গোলকঞ্জৰ আগমনীৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ ঝাপুৱাছাৰী LP স্কুলৰ দৃশ্য দেখিলে দুখ লাগিব আপোনাৰো। 2021 চনত বিদ্যালয়খনৰ 2 গৰাকী শিক্ষকক টিউটৰৰ মৰ্যাদা প্ৰদান কৰিছিল। পিছে আজি পৰ্যন্ত প্ৰাদেশিকীকৰণ নহ'ল বিদ্যালয়খন। আমি টিউটৰ, আমাৰ ইমান এটা আৰ্থিক অৱস্থা ভাল নহয়। আমি বহুত কাটৰ মিনতা বহুত কষ্টৰে এই 8-10-12 হাজাৰ টকাৰে পৰিয়াল চলাব নোৱাৰোঁ। তথাপিও আমি স্কুলখন ধৰি আছোঁ যে আমাৰ ঘৰখিনি দিলে ৰাইজৰ অলপ সুবিধা হয়। ৰ'দ বৰষুণ সকলো সময়তে বিপদত পৰিব লাগে শিক্ষাৰ্থী আৰু শিক্ষক। শ্ৰেণীকোঠা নথকাৰ বাবেই এখন সৰু টেবুলতে কণ শিক্ষাৰ্থীসকলক পাঠদান দিছে এইজন শিক্ষকে। মধ্যাহ্ন ভোজনৰ বাবে নাই উপযুক্ত ৰান্ধনীশাল। জৰাজীৰ্ণ টিনৰ চালিৰ তলতেই ৰন্ধা বঢ়া। ৰাজ্যৰ শিক্ষাখণ্ডৰ এই দুৰ্দশা দেখি আপুনি ক'ব পাৰিবনে উন্নয়ন হৈছে বুলি? কেতিয়া সলনি হ'ব এই ছবিসমূহ? ৰাজ্যজুৰি শিক্ষাৰ মান উন্নতৰ কথা কোৱা শিক্ষা বিভাগৰ চকু পৰিবনে এইসমূহ বিদ্যালয়ত? গোলকঞ্জৰ পৰা নিত্যৰঞ্জন দাস, DY 365।